এটা নতুন অভিজ্ঞতাৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু এয়া আমাৰ বাবে এটা নতুন অভিজ্ঞতা। ৰাতিপুৱা বতৰটো ডাৱৰীয়া হোৱাৰ বাবে তোকো যাবলৈ নোৱাৰাৰ বাবে মনটো বেয়া লাগি আছিল, কিন্তু হঠাতে মেছেজ আহিলে যে 12 বজাত গৈ গ্ৰাউণ্ড পাবগৈ লাগে আৰু সেইবাবে লৰালৰিকৈ দুপৰীয়া আমি ভাত খাবলৈ নাপালোঁ। তোকো বাৰু মাহঁতৰ ঘৰত আছিলে, সি খাই বৈ আহিলে। মই ভাত বনাইহে আছিলোঁ আৰু আধাখৰীয়াকৈ এৰি এতিয়া গ্ৰাউণ্ড পালোগৈ। এয়া আৰম্ভ হৈ গৈছে আৰু আপোনালোকে গম পাইছেনে কি কৰিছে? বৰফত মানে পানীত বৰফ দি সিহঁতক এনেকৈ ড্ৰামত ভৰাই অকণমান সময় এনেকৈ থাকিবলৈ দিছে, যোনে যিমানকণ সময় থাকিব পাৰে। আৰু এতিয়া আমাৰ ডেকাৰ পাল প্ৰথমতে সৰুখিনিৰ পৰাই আৰম্ভ কৰিছে আৰু এতিয়া আমাৰ ডেকাৰ পাল পৰিলে। সি খুব এক্সাইটেড হৈ আছিলে, মানে কেনেকৈ কৰিব, মানে তাৰ খুব মন গৈ আছিলে এইটো কৰিবৰ কাৰণে। তাৰ কাৰণেও এইটো এটা নতুন অভিজ্ঞতা আৰু মোৰ কাৰণেও এইটো এটা নতুন অভিজ্ঞতা আৰু সেইকাৰণে তাৰ খুব বেছি মানে কৰো নিচিনা লাগি আছিলে। আৰু যেতিয়া মেছেজটো পালে মানে সি খুব ফূৰ্তিত গৈছে আৰু আজি কৰি চাম। তাৰপিছত এয়া দেখিছেনে, ডাঙৰখিনিৰ পাল আৰম্ভ হৈ গ'ল। এতিয়া ডাঙৰ ল'ৰাখিনিও কৰিলে, তাৰপিছত কৰি মেলি আজৰি হ'লোঁ। আজৰি হৈ এতিয়া আমি ঘৰ পালোঁহি। দুপৰীয়া যিহেতু ভাত পানী খাই যাবলৈ সময়ে নহ'ল, আহি ভাত পানী খাই আজৰি হৈ তোকো গা পা ধুনীয়াকৈ ধুলে। ধুই মেলি আকৌ তাক মিঠাতেলে গোটেই গাটো মই মিঠাতেল অলপ সানি দিছোঁ, মালিচ কৰা নাই দেই, সানি দিছোঁ। বাৰু আমাৰ নতুন অভিজ্ঞতাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা